কেনেকৈ থাকিল তাত গাড়ী নিছে মই ওপৰৰ পৰা কেনেকৈ পৰিল কেনেকৈ গ'লা বন্ধু ওপৰত কি উৰি যাব যোৱাকালি এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট এটা ভাৰ্ডিক্ট এটা ওলাইছে আমাৰ এডিশ্যনেল CGM বৰপেটাৰ পৰা যোৱা 2023 চনত সৰভোগ টাউনত এগৰাকী লেডিৰ ঘৰত এই লেডিগৰাকীয়ে গা ধুই থকা অৱস্থাত এজন কালপ্ৰিটে তেওঁৰ গোপন দৃষ্টাংশ মোবাইলেৰে ৰেকৰ্ডিং কৰিব চেষ্টা কৰিছিল আৰু নিজে তেওঁক প্ৰত্যক্ষ কৰিছিল আৰু সেই ঘটনাটো তেওঁ যেতিয়া দেখা পায় তেওঁক আইডেণ্টিফাই কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ আইনৰ আশ্ৰয় লৈ এজাহাৰ লজ কৰে সৰভোগ থানাত আৰু সৰভোগ থানাই এজাহাৰখন ৰেজিষ্টাৰ কৰি তেওঁক কৰায়ত্ব কৰে আৰু ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰে ইনভেষ্টিগেশ্যন কমপ্লিট হোৱাৰ অন্তত তেওঁক চাৰ্জশ্বিট ছাবমিট কৰে তেওঁৰ বিৰুদ্ধে দোষ পাই কেনে আৰু পৰৱৰ্তী সময়ত আমাৰ বৰপেটা কোৰ্টত এডিশ্যনেল CGM কোৰ্টত এই গোচৰ আৰম্ভ হয় আৰু এডিশ্যনেল CGM দেৱব্ৰত কলিতা ছাৰে তেওঁৰ বিৰুদ্ধে দোষ পাই দোষী সাব্যস্ত কৰে তেওঁক আৰু তেওঁক 3 বছৰ সশ্ৰম কাৰাদণ্ড দিয়ে আৰু 20,000 টকা জৰিমনা হয় আৰু 20,000 টকা অনাদে তেওঁক অতিৰিক্ত 6 মাহ জেলৰ বিধান দিয়ে এইটো উল্লেখ কৰিবলগা কথা এইটোৱে যে এই আসামীজনে আজি কিছুদিন আগতে যোৱা 29 অক্টোবৰত সেই একেটা ঘটনাই বৰপেটা ৰোডৰ ৰিলায়েন্স ষ্টেণ্ডত কৰিছিল ৰিলায়েন্স ষ্টেণ্ডৰ চেঞ্জিং ৰুমত তেওঁ কেমেৰা ফিটিং কৰি পেটক তেওঁ এই মহিলাৰ দৃষ্টাংশ ৰেকৰ্ডিং কৰাৰ চেষ্টা কৰিছিল তাতে ধৰা পৰিছিল গতিকে এনেকুৱা মানুহক আমি আইনৰ জৰিয়তে দোষী সাব্যস্ত কৰি তেওঁক শাস্তি দিয়াৰ যথেষ্ট প্ৰয়োজন আছে